পুত্রেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই মাক বাপেকক তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে পিতৃ মাতৃ পূৰ্বত স্বৰ্গ সুখত থাকিলেও এতিয়া নৰকলৈ পঠাই দিব এতিয়া আপোনালোকে দেখিছে আমাৰ বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালী কাৰোবাক ডাক্তৰ কাৰোবাক ডক্টৰেট উপাধি দিছে কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা বুদ্ধিজীৱী জ্ঞানী মানি বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে কিন্তু শালমৰীয়া গাঁৱৰ দৰে নামঘৰত এনেকুৱা ভাগৱত অনুষ্ঠান পাতি সেইসকলক ইয়াৰ আধ্যাত্মিক তত্ত্ব জনাই নিদিয়াৰ কাৰণে সেইসকল পুত্ৰই আজি কি কৰিছে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে আপোনালোকৰ শালমৰীয়া নামঘৰত যদি এই গাঁও থকালৈকে এই নামঘৰ থকালৈকে যদি বছৰি এনেকৈ ভাগৱত অনুষ্ঠান কৰি থাকে এইখন গাঁৱলৈ ভৱিষ্যত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ ইয়ালৈ আহিব নোৱাৰিব শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব ককাই ভাইৰ মাজত মনোমালিন্য থকা সীমাঘৰীয়াৰ মাজত মনোমালিন্য হৈ থকা সমাজৰ লগত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য যিখন গাঁৱত যিখন ঘৰত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকে ভক্তি মানে পোহৰ সেইখন গাঁৱলৈ কোনো বেয়া জীৱ আহিব নোৱাৰে আৰু আহিলেও এতিয়া ভাগৱত শুনি সংস্কাৰ হৈ যাব আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ইয়ালৈ যদি ইতিমধ্যে বেয়া জীৱ কোনোবা আহিছে ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব সতী সন্তান নোহোৱা মহিলাই যদি ভাগৱত শুনে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব দুষ্ট মানুহ শান্ত হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো গতিকে আমাৰ বিয়া পতাৰ মূল লক্ষ্যটো হৈছে আমি বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে আমি বিয়া পাতিব লাগে এতিয়া সেই পুত্ৰ হ'ব লাগিব বৈষ্ণৱ পুত্ৰ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিব লাগিব ভাগৱতত কৈ দিছে বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ কোনোবা দম্পতীয়ে যদি মানে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব বিচাৰে এক দেও এক সেউ একবিনে নাই কেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণসী পৰম পুত্ৰ মিত্ৰ ভাতৃশ্বয় আপোনাৰ ঘৰলৈ অহা সতী সন্তানবিলাক ভগৱন্তৰ অংশ জীৱ ভগৱন্তই কৈছে তোমাৰ হৃদয়তে মই আছোঁ কিয় মনে ভবা ভাৱনা পূৰণ কৰিবৰ কাৰণে মানে যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি আপোনাক ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু মোৰ পৰা এনেকৈ বিচাৰিব লাগে মই নিয়ম ভাগৱতত লিখি থৈ আহিছোঁ ভাগৱত শুনি পঢ়ি নিয়মবিলাক মানিব লাগিব আমাৰ নিয়ম বান্ধি দিছে ভাগৱত কেৱল নিয়মৰ সমষ্টি মনত ৰাখিব পদ্ধতিৰ সমষ্টি ই এখন সুন্দৰ সংবিধান আমাৰ জীৱনটো কেনেকৈ আমি মানুহ হিচাপে জীয়াই থাকোঁতে শান্তি মৰিলে সদগতি পাম তাৰ নিয়মে ইয়াত দি আছে এতিয়া বৰাহ ৰূপী ভগৱন্তৰ পৃথিৱী উদ্ধাৰ এইটো এটা কাহিনী এটা আখ্যান ইয়াৰ মাজেদি আমাক নিয়মৰ কথা ক'ব দিয়া প্ৰতিটো কথাতে নিয়মটো সোমাই আছে ইয়াত গতিকে এটা কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ দ্বাৰা আমাক মাত্ৰ নিয়মৰ কথা কৈ আছে ভাগৱতে গতিকে আপোনালোকক ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব কিন্তু নিয়মটো জানিব লাগিব আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈ 4 পহৰ 8টা পহৰত 24 ঘণ্টা হয় আমাৰ উঠি অহা প্ৰজন্মই ডেকা গাভৰুবিলাকে কোনটো পহৰত মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে যাব লাগিব নাজানে বহুতে নাজানে মই আজি কৈ থৈ যাম আপোনালোকে মনত ৰাখিব এইবোৰ কথা আপোনালোকে যেতিয়ালৈকে মুকলিভাৱে নাপাতিব নজনাব তেতিয়ালৈকে আপুনি ভবা সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰিব সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰ দিবা সময়ত কোনো মানুহ সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে বা নাবাঢ়ে
কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হ'লে এই 4টা পহৰ। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব। আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে, বিজ্ঞানে স্বীকাৰ কৰিছে। গতিকে প্ৰথম 2টা পহৰ বাদ দি ল'ব লাগিব। তৃতীয় আৰু চতুৰ্থ পহৰত উঠি অহা প্ৰজন্মই মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী 2জন একমনা হ'ব লাগিব। সৃষ্টিৰ কামত আগবঢ়াৰ আগতে 2জনে আলোচনা কৰি ল'ব লাগিব যে আপোনালোকৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা ল'ৰা ছোৱালী লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ নে প্ৰবক্তা নে অধিবক্তা নে বুদ্ধিজীৱী নে জ্ঞানী নে মানি নে সন্ত নে মহন্ত নে ভক্ত নে বৈষ্ণৱ নে সাধু লাগে? কি গুণৰ সন্তান লাগে? সেইটো 2জনে আলোচনা কৰি ল'ব লাগিব। কৰি যথা সময়ত ভাৱটো নিবেদন কৰিব লাগিব। যদি আমাৰ দাম্পত্য জীৱনত 2জনৰ মাজত মতভেদ থাকে তেতিয়াহ'লে আমাৰ জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা জীৱন নামি আহিব। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত আলোচনা কৰি আগবাঢ়িছিল। সৃষ্টিৰ কাৰ্যটো 2জনে মিলি আগবাঢ়িছিল। সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। কিন্তু দিতি হিংসা কৰি আছিল। সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু স্বামীক গৈ অসময়ত উপাসনা স্থানত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল, ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয়, তুমি অলপ অপেক্ষা কৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু দৈত্য। আমাৰ দম্পতীসকলেও যদি নিয়ম নাজানে, নিয়ম নামানে, আপোনালোকৰ ঘৰলৈও একেই জীৱ আহি যাব। আমাৰ বুঢ়াসকলে কয়, ভালক পাই ভালে, জাবৰে পাই খালক। ভালে পাই ভালক, জাবৰে পাই খালক। আপোনাৰ ঘৰলৈ ভাল সন্তান এটা আহিবলৈ হ'লে আপুনি ভাল হ'ব লাগিব। আপুনি নিয়ম নীতি জানিব লাগিব। নিয়ম নীতি নজনা দম্পতীৰ ঘৰলৈ কেতিয়াও ভাল সন্তান আহিব নোৱাৰে। মনত ৰাখিব কথাটো। আমি নিয়ম ক'ত পাম? ভাগৱতত চব নিয়ম ইয়াত আছে, বান্ধি থৈছে চব পদ্ধতি। এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব, কি কৰিব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, চব নিয়ম ইয়াত বান্ধি থৈছে। গতিকে আপোনালোকে যদি শতবাৰ্ষিকলৈকে এই ভাগৱত যদি আপোনালোকে চৰ্চা কৰি থাকিব পাৰে, এইখন গাঁৱৰ পৰিৱেশ কেনেকৈ পৰিৱৰ্তন হৈ যাব, আপোনালোকৰ মাজলৈ কেনেকৈ একতাৰ ভাৱ জাগি উঠিব, সময়েহে ক'ব দেই। ধৰ্ম বেলেগ বস্তু নহয়। ধৰ্ম হৈছে ঈশ্বৰৰ কথা শুনা। ঈশ্বৰৰ কথা শুনিলেই ধৰ্ম ৰক্ষা হয় বুলি সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক কি কৰে? ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। আপোনালোকে 4 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে এমাহ 2 মাহ 3 মাহ আগৰ পৰা ডেকা গাভৰুবিলাকে মিলি একেলগে কাম কৰি আছে। ফলত ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো আগতকৈ বাঢ়ি বাঢ়ি গৈ আছে। গতিকে ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব, আপোনালোকৰ এই অনুষ্ঠানৰ মাহাত্ম্যটো আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, এইটো ধৰ্ম আচৰণ কৰি আছে আপোনালোকে। ধৰ্মই কি কৰিব? আপোনালোকৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব। ধৰ্ম ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকৰ শালমৰীয়া গাঁৱত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি উচ্চ পদস্থত চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালৈ ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও অধৰ্মী সমাজ। আপুনি বাহিৰৰ পৰা দেখিছে শালমৰীয়া গাঁৱৰ
এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাকৰি একদম নদন বদন ভিতৰলৈ সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত মনোমালিন্য ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইখন কি হ'ব অধৰ্মী পৰিয়াল তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিব যদি এই নদীখন বোৱাব পাৰে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই চব আছে মিলা প্ৰীতি নাই সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয় চব আছে মিলা প্ৰীতি নাই সেইখন গাঁও কেতিয়াও বসবাসৰ যোগ্য হ'ব নোৱাৰে গতিকে আমি কেনেকৈ বাস কৰিলে আমি শান্তিত থাকিম এইটো হ'ব আমাৰ মূল লক্ষ্য যেনে পৰীক্ষিতক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছিলে কিন্তু অভিশপ্ত হ'ল কিয় বৈষ্ণৱৰ 1 নম্বৰ বৈশিষ্ট্য যে ঈশ্বৰৰ কথা পাতি থাকোঁতে আন কথা নাপাতে এইটো বৈষ্ণৱৰ প্ৰথম গুণ পাতিব পাৰিব আপোনাৰ কি পাপ হ'ব পাপ আয় পৰপীড়নম আজি আপোনালোক সকলো ভাগৱত শুনিবলৈ আহিছে আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে যদি বাটত কোনোবাই আপোনালোকৰ বন্ধু বান্ধৱ বা ভকত বৈষ্ণৱে লগ পাই যদি আপোনালোকক কথা পাতিছে বা আপোনাক দৰ্শন কৰিছে সেই দৰ্শন কৰাজনৰ কি হ'ব ভাগৱতত কৈছে বেদত কৈছে বৈষ্ণৱা লয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্ট্বা ন স্নানম আচৰিত ঈশ্বৰৰ কথা শুনিবলৈ যোৱা মানুহ আৰু নামঘৰৰ কাষত বাস কৰা মানুহক যদি দৈৱবশে দৰ্শন প্ৰদৰ্শন হয় ইমানেই পুণ্য হয় গা নুধুলেও হয় আজি ভাগৱত শুনিবলৈ অহাবিলাক ইমান পুণ্যৱান আপোনালোকক দেখিলেও আনৰ গা নোধোৱাকৈ হয় বেদে কৈছে ভগৱানে কৈছে তেনেস্থলত আপুনি যদি ভাগৱত শুনিবলৈ আহি ভাগৱত ব্যাখ্যা কৰি থকা পিছত অন্য কথা পাতি আছে আৰু আপুনি অন্য কথা পতাৰ লগে লগে যদি ওচৰৰ মানুহজনে কৃষ্ণ কথা শুনাত বাধা হৈছে তেতিয়া গ্ৰাম্য কথা পতা দুজনৰ কি হ'ব পাপ আয় পৰপীড়নম তেওঁলোকৰ পাপ হ'ব মনত ৰাখিবা দেই আজি নামঘৰলৈ আহিও কোনোবাই পাপ লৈ যাব পাৰে ঠিক নাই যদি ইয়াত কেনেকৈ থাকিব লাগে নিয়মটো যদি নাজানে নিয়ম নাজানিলে আমাৰ গোটেই জীৱনেই ধ্বংস হৈ যাব গতিকে ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে আমি নিয়মবোৰ শিকিবৰ কাৰণে আহিব লাগে ইয়াতো আকৌ ভগৱন্তৰ ৰহস্য এটা ৰাখিছে কি বুলি অৰ্জুনক কৈছে সখা শালমৰীয়া গাঁৱৰ দ্বিতীয় দিনা ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰা যিসকল বাপ বৈষ্ণৱ ভকত বৈষ্ণৱ আহিছে সবেই যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে সবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠাই দিবলগীয়া হয় মোৰ শালমৰীয়া গাঁৱত মায়াৰ বজাৰখনেই বন্ধ হৈ যাব মই জীৱক লৈহে আনন্দ কৰি আছোঁ এতিয়া ইয়ালৈ অহা কাৰোবাক আপোনাৰ তেওঁ মায়া নামৰ শক্তি এটা পঠাই পেলাই অন্য মনস্ক কৰি দিব চাহ তামোল খোৱা কথা পাতি দিব তামোল চালি খোৱা কথা পাতিব ঘৰত এৰি থৈ অহা কামকেইটা কথা পাতিব বিষয়ৰ কথা পাতিব ইত্যাদি ইত্যাদি ৰীতে হঠাং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা য়ভাসু যথা তমঃ আপোনাৰ মনটো যদি ভাগৱত শুনাৰ পৰা আঁতৰাই দিছে ভগৱানে তেতিয়া জানিব মায়াই আপোনাক পালে আৰু গতিকে মায়াই যাতে আপোনাৰ মনটো ভাগৱত শুনাৰ পৰা আঁতৰাই নিব নোৱাৰে তাৰ কাৰণে আপুনি সজাগ হ'ব লাগিব অৰ্জুনক কৈছে জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত সাধুৰ সংগত বহি শ্ৰদ্ধাৰে মোৰ কথা শুনিব পাৰিবা সেইদিনা তুমি দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা অপৰম মংগল নাম যিপুনো শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন আজি ইয়ালৈ অহা সকলোৱে সমান নম্বৰ নাপাবও পাৰে দেই আপোনালোকে বাস্তৱত চাব স্কুল একেখনে 10মান শ্ৰেণীৰ ছাত্ৰ এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে পঢ়ুৱা মাষ্টৰ একেকেইজনেই প্ৰশ্ন কাকত একেখনেই কিন্তু ফলাফল বেলেগ বেলেগ একেখন স্কুলৰে ছাত্ৰ একেকেইজন মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্ন কাকত লিখি কোনোবাই ষ্টেণ্ড কৰিব কোনোবাই ডিষ্টিংশ্যন পাব কোনোবাই ষ্টাৰ পাব কোনোবাই লেটাৰ পাব কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰিব ৰহস্য ক'ত এই ৰহস্য জানিবৰ কাৰণে ভাগৱত শুনিব লাগে ৰহস্যক জানে যিটো লোক মনত ৰাখিব কথাটো দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ ছাত্ৰ জীৱনত যি বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান লাভ কৰিব মধ্যম পঢ়াজনে মধ্যম জ্ঞান পাব
কম পঢ়াজনে কম জ্ঞান পাব। গতিকে পঢ়াৰ ওপৰতহে তেওঁ ফলাফলটো নিৰ্ভৰ কৰিব। মনত ৰাখিব কথাটো। গতিকে আমি ইয়াত আহিছোঁ, আমি 100% আজি আমাৰ পুণ্য হ'ব লাগে, কিন্তু চবকে নিদিয়ে ভগৱানে। সেইটোৱে ভগৱানৰ ৰহস্য, ভগৱানৰ বিনোদ বিলাস আনন্দ। গতিকে আমি ভাগৱত শুনি নিয়ম পদ্ধতিৰে কেনেকৈ যাব পাৰোঁ। কাৰণ পৰীক্ষিতক বৈষ্ণৱ কৰি পঠাইছিলে, নিয়ম ভংগ কৰিলে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য, 14 নম্বৰ বৈশিষ্ট্য কি? নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেতিয়াও আনক হিংসা নকৰে। কাক কৰিব? চবতে মই আছোঁ বুলি কৈছে ভগৱানে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্ত চবতে আছে। কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, দেহটো আত্মা নহয়। দেহবিলাকৰ নাম এটা এটা আছে, আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে। আৰু আমি দেহটো চাই কওঁ এইটো মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে ভগৱান, দেহটো আত্মা নহয়। দেহৰ নাম এটা এটা দিছে। কিয়? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো দিছে। নামটো চাই কওঁ এওঁ মাধৱী, এওঁ কল্পনা, এওঁ যাদৱ, এওঁ মাধৱ। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আত্মা যিদিনাখন ওলাই গুচি যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিটো পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমাৰ এই কথাটো নাজানি বহুতে দেহটো সুখত ৰাখিবৰ কাৰণে দেহটো কেনেকৈ খুৱাই পিন্ধাই ৰাখিব পাৰোঁ তাতে ব্যস্ত হৈ আছে, তাতে ব্যস্ত হৈ আছে। গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে সহ হৈব তাহাকো নাজানা। তুমি যিটো শৰীৰ ৰাখিবৰ কাৰণে নামঘৰলৈ যাবলৈ সময় নাই, ভকতৰ সংগলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই, মই ওলাই যোৱাৰ পিছত যে তুমি শলৈ ৰূপান্তৰ হ'ব সেইটো কথা নাজানা। আৰু যিবোৰ পৰিয়াল পোহপালনৰ কাৰণে তুমি গোটেই দিনটো কাম কৰি আছা, ভকতৰ সংগলৈ নোযোৱা, নাম শুনিবলৈ নোযোৱা, মই ওলাই যোৱাৰ পিছত তোমাক সেই পৰিয়ালে কি কৰিব? যেনে তুমি মানে কি কৈছে, যিটো ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। এতিয়া পুহমহীয়া ৰাতি 12টা বজাত যদি কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, চালে গা ধুব লাগিব বুলি ওচৰৰ মানুহ লেপৰ তলৰ পৰা ওলাই নাহিব। ৰাতিপুৱা চামগৈ আৰু গা পা ধুম একেবাৰে। মনত ৰাখিব কথাটো, আমাক নিয়মৰ কথা কৈ আছে। গতিকে এই শৰীৰটোক লৈ পেলাই যাতে, পৰিয়ালক লৈ পেলাই যাতে আমি ব্যস্ত থাকিব নালাগে। এতিয়া এই কথাখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে। আপোনালোকে জানে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই তেওঁ বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল, ভাই বিদুৰ কোৱাচোন আমি পঞ্চ পাণ্ডৱৰ সম্পত্তিটো দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে কৈছিল, দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰা উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই ভায়েকৰ সেই সৎ উপদেশ নামানিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে চব ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে কলৈ গুচি গ'ল? তীৰ্থলৈ গুচি গ'ল। মনত ৰাখিব, আপুনি ভক্তিৰ পথত যদি কোনোবা পৰিয়ালে বাধা দিয়ে, পিতৃ মাতৃয়ে বাধা দিয়ে, সমাজে বাধা দিয়ে, স্বামীয়ে বাধা দিয়ে, আপুনি সকলো বাধা অতিক্ৰম গ'লেও দুখ নহয়। আমাৰ বেদে কৈছে, গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ পঠাই পেলাই যেতিয়া কৃষ্ণই খৰমজোৰ মূৰত লৈ উচুপি উচুপি কান্দি আহি আছিল, যমুনাৰ পাৰতে দুইজনৰ মাজত ভেটাভেটি হৈছিল। বিদুৰে তেওঁৰ মনৰ বিষণ্ণতা দেখি বুজি পাইছিল যে কৃষ্ণ আৰু নাই, আৰু কৈছিল যে তুমি পৰম ভাগ্যৱান যে তুমি প্ৰায়ণৰ কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধা নাপালোঁ। কিন্তু ভগৱানে এটা সুবিধা দিছে যে তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। তেতিয়াহে উদ্ধৱে জানিছিল কৃষ্ণৰ কথা শুনা মানুহজনক চালে শুনিলেও আনৰ পুণ্য হয়। আজি আপোনালোকৰ এজন বা দুজনহে আহিছে ইয়ালৈ, পৰিয়ালৰ সৰহখিনি ঘৰত আছে। আজি আপোনালোকে অহাকেইজনে ভাগৱত শুনি পেলাই যদি ঘৰত গৈ দুটা কথা মনত ৰাখি পেলাই ক'বগৈ পাৰে, ভাগৱতে কৈছে জীৱা পঢ়ে জীৱা শুনে
শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপুনি ইয়ালৈ আহি যিটো পুণ্য পাব, আপোনাৰ মুখেদি কথা শুনাজন তাতেই পুণ্য পাব। মনত ৰাখিব কথাটো। এইটো অকল হিন্দু দৰ্শন নহয়, মুছলিমৰো হজ কৰিবলৈ দুখীয়া মানুহবিলাক আৰৱলৈ যাব নোৱাৰে, ধনী ধনী মানুহবিলাক যায়। তেওঁলোকে যেতিয়া হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে তেওঁলোকক প্ৰথম দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। প্ৰথম দৰ্শন কৰিলে হজ কৰি অহাজনে যিটো পুণ্য, তেওঁ দৰ্শন কৰিলেও সেইটো পুণ্য। মনত ৰাখিব কথাটো। ভাৱনাৰ ইমান মাহাত্ম্য আছে। গতিকে আমি কথাবিলাক আজি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আমি বহুত প্ৰাপ্যৰ পৰা নিজকে বঞ্চিত কৰি ৰাখিছোঁ। গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। পৰীক্ষিতে মানে কি কৰিলে, সেইখিনিতে ভুল কৰিলে। প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল। তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিল। বৈষ্ণৱ হৈ পেলাই কেতিয়াও প্ৰাণী হিংসা কৰিব নালাগিছিল। গুচি গ'ল, পাপ হৈ গ'ল। পহুৰ পিছত দৌৰি দৌৰি পিয়াহত কণ্ঠ শুকাই পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত সোমালে। যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। আপোনালোকে যদি এতিয়া মই কোৱা কথাকেইটা যদি একান্ত মনে কোনোবাই শুনি আছে, আপোনাৰ আগে পাছে কোন আহিছে আপুনি ক'ব নোৱাৰে। পৰীক্ষিতে সেই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি তেওঁ অভিমান কৰি ধনুৰ আগেৰে মৰাসাপ এটা আনি ডিঙিত মেৰি থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ ছিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পোৱাৰ লগে লগে দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আৰি থৈ গৈছে। লগে লগে তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো শুনাৰ লগে লগে পৰীক্ষিত মৃত্যু ভয়ত ত্ৰস্তমান হ'ল। মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। গতিকে এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত আশ্ৰয় ল'লেগৈ। পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু এই 4 দিন আপোনালোকে ল'বনে নলয়, এই কথাটো উপলব্ধিলৈ আনিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোক প্ৰত্যেকে নামৰ আশ্ৰয় লৈছে, ভাগৱতৰ আশ্ৰয় লৈছে। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাকো পাৰে। কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়। শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এইটো বেদৰ বচন, মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? শালমৰীয়া গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ, বিভিন্ন সমাজৰ লোকে বাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত শালমৰীয়া গাঁৱৰ চাৰিসীমাত থকা সকলো জীৱ ঈশ্বৰৰ অংশ। তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। এতিয়া তেওঁ মায়াই পায়, এইটো চুত, এইটো বৰ, এইটো আপোন, এইটো পৰ, ভেদভাৱ আনি দিলে। গতিকে গুৰুজনে আমাক কৈছে, তুমি দাবী কৰা ভগৱন্তৰ ওচৰত, কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে। ভাগৱত শুনি যাতে তোমাৰ এই মায়াৰ বন্ধনৰ গাঁঠিবিলাক যাতে মই ছিঙি দিব পাৰোঁ। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্বসংশয়। ভাগৱত শুনাৰ লগে লগে আপোনাৰ পূৰ্বজন্মৰ যিবোৰ কৰ্মবন্ধ গাঁঠি লাগি আছে, চব খুলি যাব আৰু সংশয় দূৰ হ'ব। একে সীমাতে এঘৰে সুখত এঘৰে দুখত কিয় আছে বুজি পাব। তেতিয়া আৰু আপোনাৰ হিংসা ভাৱ ইয়াত আহিব নোৱাৰে। আজি এই সংশয়টো দূৰ নকৰাৰ কাৰণে শালমৰীয়া গাঁৱৰ বহুত মানুহ আছে, আনৰ হোৱা দেখিব নোৱাৰে, আনৰ উন্নতি দেখিব নোৱাৰে। আনৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি গ'লে আনে হিংসা কৰে। সেইটো স্বভাৱ যদি আছে আজি ইয়াতে এৰিব। কাৰণ ভাগৱতত ভগৱন্তই কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰো আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একো আত সুখ নাই, অমিছা সবে যত কৰে কষ্ট। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে শিলত মূৰ এচাৰি উপাৰ্জন কৰি থাকক, তেওঁ থকা জেগাকণত যদি পৰহিংসা ভাৱ আপুনি লয়, আপোনাৰ মনৰ কামনা কোনোদিন পূৰণ নকৰে। মনৰ কামনা পূৰণ নকৰিলে আপুনি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিব।
খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, আয়ুস বাঢ়িব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি দিব, আৰু ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজত থাকক, সি হাড়লৈকে শুকাই যাব। ঘিউ মৌৱে আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখেহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্ত আপোনাৰ ঘৰ বিচাৰি আহিব। ভাগৱতে কৈছে, আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি আপুনি ঈশ্বৰৰ কথা কয় আৰু শুনে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মোত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, দেৱতাক আৰু তিনি তাপে নচুৱাই। আপুনি আনন্দ বিচাৰিব নালাগে, আপুনি বন্ধু বান্ধৱ লগ পালে ঈশ্বৰৰ কথা পাতক, আনন্দ নিজে আহিব। তাকে নাজানি যদি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, আৰু আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আলোচনা কৰা কিজনৰ কি হ'ব? ভগৱানে কৈছে, পাপায় পৰ পীড়নম। আপুনি কাক দুখ দিব? চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি হিংসা ধৰ্ম কথা পাতি আছে, আনৰ অন্তৰত আঘাত দিয়া কথা পাতি আছে। গতিকে ভগৱন্তই কৈছে, মোকে আঘাত দিবা, মোকে দুখ দিবা, মোকেই অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই নিয়ম এৰিবা। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আজি একদম হৃদয়ত এবাৰ ঠিকছে দি দিছোঁ। কেতিয়াবা কেতিয়াবা কিছুমান শাহুৱেকে লগৰগৰাকীক কয়, মই আজি বোৱাৰীক একদম হিয়ালৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দুখ দিছা? তুমি দুগুণ পাবৰ কাৰণে সাজু হৈ থাকা। বোৱাৰী দেহতো মই আছোঁ, শাহুৰ দেহতো মই আছোঁ। কোনো বোৱাৰীয়ে নাভাবিব শাহুক মই আঘাত দি মই বাচি থাকিম। মনত ৰাখিব কথাটো। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰতয়পি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব কথাটো। আপুনি কুকুৰৰ জন্ম ল'ব লাগিব, কাৰণ ভগৱানে আমাক মিলা প্ৰীতি থাকিবৰ কাৰণে মানুহৰ জন্ম দিছে। আপুনি যদি কুকুৰৰ দৰে কাজিয়া কৰি থাকে, আপোনাক ভগৱানে কৈছে, মই তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিব। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া, এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবগৈ। কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে, আজি ইয়াতে এৰিব দেই, মনত ৰাখিব। আপুনি কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱটোৱে গৈ আকৌ কুকুৰৰ জন্ম ল'ব লাগিব, আপুনি বাচি যাব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে অৱশেষত মানে তেওঁ অহাৰ লগে লগে গোটেইখিনি দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজ আহি সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? শালমৰীয়া গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্ম, বিভিন্ন পৰিয়াল, বিভিন্ন বংশৰ লোকে বাস কৰিব পাৰে। বংশৰ ভিন্নতা, জাতিৰ ভিন্নতা, সমাজৰ ভিন্নতা থাকিব, আত্মাৰ ভিন্নতা নাই। শালমৰীয়া গাঁৱত কাৰোবাৰ বিপদ এটা হ'লে আপুনি খবৰ এটা নোলোৱাকৈ নাথাকিব। মোৰ পৰিয়ালৰ নহয়, মোৰ বংশৰ নহয়, মোৰ সমাজৰ নহয়, যি হয়, আপুনি ভগৱানে বেয়া পাব, ভগৱানে আপোনাক বেয়া পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা গুৰুজনৰ আগত এগৰাকী মহিয়সী নাৰীয়ে কৈ অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছিল? প্ৰভু, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱানৰ সৃষ্টিৰ সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই চবকে দয়া, মৰম, স্নেহ, ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাঁই, সমভাৱে ভূত দয়া কৰোঁ সদায়। অ স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তিও আন। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। যদি স্বামীয়ে ভুল কৰা দেখোঁ, মই তেওঁক সৰল ভাৱেৰে, সাৱলীলভাৱে তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ।
কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে কলি থকা ঠাইলৈ যদি যায় বোলে কলি ক'ত থাকে পৰীক্ষিতে কলিক নিগ্ৰহ কৰি প্ৰধানকৈ 4টা ঠাই দিছিল নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান জৈত খেলে জুৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত এহি 4 স্থান দিলোঁ বংশ গয়াত এই 4টা ঠাইত কলি থাকে মদ ভাং খোৱা জুৱা পাশা খেলা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম মদ খোৱাত কিয় বাধা দিয়ে মাধ্যতি যত তৎ মধ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে যে নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খাই বিপথে যাব লগা নহয় তাৰ কাৰণে মই অগ্ৰাধিকাৰ দিওঁ কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া গতিকে আমাৰ ভাৰ্যাবিলাকক 2টা ভাগত বিভক্ত কৰি দিছে ধৰ্মিনী নাৰী অধৰ্মিনী নাৰী আপোনালোকৰ এই শালমৰীয়া গাঁৱৰ যুৱকসকলে ওচৰৰ গাঁৱৰ বা গাঁওখনৰে দুঘৰ মানুহত মানে আজি তাৰিখৰ বা এই 4 দিনীয় কাৰ্যসূচীলৈ ভাগৱত পাঠৰ কাৰণে আমন্ত্ৰণ জনাই আছিল 2খন ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিল কিন্তু আজি তাৰিখৰ ভাগৱত ব্যাখ্যালৈ স্বামীয়ে পাহৰিলে ঘৰুৱা কামত ব্যস্ত হৈ আছে ভাৰ্যাই গৈ ক'বগৈ হেৰি আপুনি কেলে 9টা বাজি গ'ল এতিয়া যাবৰ সময় হ'ল ভাগৱত ব্যাখ্যা ভাত বহি আছে জানিব লাগে আপুনি দেখোন কামত লাগি আছে এৰাহে মই পাহৰিলোঁ জক সোনকালে গা পা ধুই যাওক এই বুলি যিগৰাকী আয়ে প্ৰেৰণা দি ভাগৱত ভক্তি ধৰ্মলৈ পঠাব তেওঁ ঘৰতে থাকি আধা পুণ্য পাব এখন ঘৰৰ আকৌ আইগৰাকী স্বামীৰ মনত আছে ভাৰ্যাই পাহৰিলে স্বামীয়ে নিৰ্দিষ্ট সময়ত গা পা ধুই ওলাই চেলেং চাদৰ গামোচা লৈ আহিবলৈ ওলাওঁতে ভিতৰৰ পৰা আহি আইগৰাকীয়ে দেখিলে এখেত দেখোন আজি একেবাৰে চেলেং গামোচা লৈ ভকতি হৈ কেলে ক'লৈ বা যায় হেৰি ক'লৈ যায় বোলে কেলে শালমৰীয়া গাঁৱৰ ভাগৱতলৈ মাতি গৈছিলে নোৱাৰিব আপুনি ঘৰত আমুক কাম আছে আপুনি ভাগৱত শুনিবলৈ যাব নোৱাৰিব এই বুলি যিগৰাকীয়ে বাধা দি ৰাখিব তেওঁ নিজেও নৰকলৈ যাব স্বামীকো নৰকলৈ মনত ৰাখিব কথাটো সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কধু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া গতিকে ভাৰ্যা বিবাহৰ সম্বন্ধে অৰ্ধাঙ্গিনী স্বামীৰ পাপ পুণ্যৰ আধা পাব ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয় মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয় আচলতে তেওঁলোক ডাক্তৰণী মাষ্টৰণী হয় জানো নহয় স্বামীৰ আধা উপাধিটো পাই যায় এইটো যেনেকৈ বাস্তৱ সত্য পাপ পুণ্যৰো আধাটো আপুনি পাই যাব স্বামীয়ে ভুল কৰিলে কাৰ ভাৰ্যাৰ নামটো আহি যাব ভাৰ্যাই ভুল কৰিলে কাৰ স্বামীৰ নামটো লগত আহি যাব গতিকে ভাগৱত শুনি ইজনে সিজনক আমি মানে উদ্ধাৰ কৰিব লাগিব এই কথা ৰাধিকা সতীয়ে কৈছে বুজিছেনে স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন নাই গতিকে এই সৎ গুণবোৰ যেতিয়া বৰ সুন্দৰ হ'ল যোৱা তুমি পানী আনা 3টা গাঁঠিৰ এপল' পানী এপল' মাটি যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ মানুহ বানপানী কবলৰ পৰা ৰক্ষা পালে আৰু সেইটো জান আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল এইটো সৌদিনা গুৰুজনৰ দিনৰ কথা মনত ৰাখিব কথাটো আমাৰ শাস্ত্ৰৰ প্ৰতিটো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব বিশ্বাসে পাইবেতাংক তৰ্কে বহুত দূৰ আপুনি তৰ্ক কৰিলে আপোনাৰ পৰা বহুত দূৰ আঁতৰি গুচি যাব সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব তেতিয়া সংস্কাৰ হ'ব যাৰ উপলব্ধি নাই সি জেইছেতহে হৈ থাকিব তাৰ কোনো সলনি নহয় আজি কিছুমান মানুহ ভাগৱত শুনিবলৈও যায় ভকতৰ গুৰিলৈও যায় কিন্তু কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই লাঠিডাল উলিয়াই আনেই গতিকে সেইটো শুনাৰ পৰা লাভ নহ'ব দেই মনত ৰাখিব আপুনি ভাগৱত শুনি উপলব্ধি কৰিব লাগিব আপোনাৰ প্ৰত্যেককে আপোনালোকক কিবা এটা নহয় কিবা এটা প্ৰতিভা দিছে কিন্তু তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবলৈ কৈছে বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি আপুনি প্ৰতিষ্ঠা কৰিব লাগিব ধৰ্ম ৰক্ষতি ৰক্ষিত আজি ইয়াত বহি থকা প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা ভগৱানে দিছে আপোনালোকে জানিব কি প্ৰতিভা দিছে কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে গুৰুজনাই কৈছে তোমাৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবা সিস্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট সেন্স অফ ফিলচফি
প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে দেই, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত। গতিকে প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একোৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, শালমৰীয়া গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। গতিকে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। গতিকে কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। গতিকে আপুনি কৃষ্ণক কেনেকৈ ৰাখিব? পুৱা গধূলি ধূপ ধূনা জ্বলাব দেই। যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা নাই, সেইখন ঘৰত কৃষ্ণ নাথাকে। কৃষ্ণ ক'ত থাকিব? যেই নাম সেই হৰি জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আজি শালমৰীয়া গাঁৱত কাৰোবাৰ ঘৰত আজি তাৰিখত ধূপ ধূনা জ্বলোৱা পুৱা গধূলি উপাসনা কৰা জেগা অকণমান নাই বুলি মই ভবা নাই। কিবা অভাৱৰ কাৰণে, কিবা অসুবিধাৰ কাৰণে যদি আজি তাৰিখলৈকে আপোনালোকৰ নাই, তেতিয়াহ'লে অহাকালিৰ পৰা ভিতৰতে অকণমান জেগা আছুতীয়াকৈ বেৰা অকণমান দি হ'লেও, ঠগী এখনত গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু জনাব ভগৱানক। হাজৰিকা বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, দাস বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছিল, কিন্তু এইকেইটা অসুবিধাৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰাইছ। আপোনাৰ মনৰ বাঞ্ছা ভগৱন্তে পূৰণ কৰিব, কিন্তু আপুনি জনাব লাগিব, তেওঁক জনাব লাগিব। নজনালে আপুনি গোটেই জীৱন শেষ হৈ যাব, আপুনি গুৰুগৃহ অকণমান বনাব নোৱাৰিবও পাৰে। মনত ৰাখিব কথাটো। আৰু যদি নাই বনোৱা, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। উৰণ বুৰণ গজন ভ্ৰমণ এহি চাৰিমুঠি জীৱ, সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম শিৱ। চবতে আছে ভগৱান, কিন্তু মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ এটা দিব্য জ্ঞান আছে যিটো ইতৰ প্ৰাণীৰ নাই। মনত ৰাখিব। গতিকে আমাৰ দিব্য জ্ঞানটোৰ জৰিয়তে হৰিৰ পৰম মংগল কথাক সততে পুৰিব গায়। আমি মানুহৰ প্ৰথম কৰ্তব্য হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা এটা বা দুটা আপুনি ক'ব, এটা বা দুটা ক'ব। আমাৰ দাৰ্শনিক কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। হাজাৰটা নামৰ পৰা এটা নাম যাতে আপোনাৰ মুখেদি ওলায়। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা ৰাম কৃষ্ণ দুটা আখৰৰ নামটো মুঠতে ক'বলৈ গাবলৈ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ঈশ্বৰৰ নামটো গাবলৈ ক'বলৈ অভ্যাস কৰক। ল'ৰা ছোৱালীক শিকাওক। মনত ৰাখিব। আৰু এইধৰণে কওঁতে কওঁতে যেতিয়া এটা ষ্ট্ৰং হেবিট হৈ যাব, সবল অভ্যাসত পৰিণত হ'ব, তেতিয়া অজামিলৰ দৰে নাৰায়ণ কৈ পেলাই মুক্তি পাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, পুতেকৰ নাম নাজানে ভগৱানৰ নাম বুলি। কিন্তু মাধৱদেৱে আমাক পৰিচয় কৰাই দিছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে তেওঁ মাত্ৰ পুতেকৰ নাম লৈ আছিলে নাৰায়ণ নাৰায়ণ, নজনাকৈ কৈ থাকোঁতেও পাপ দহন হৈ গ'ল। আপোনাৰ মুখৰ আগত বিহ অকণমান পৰি আছে, আপুনি নাজানে বিহ বুলি, অমৃত বুলি বুটলি খাই দিলে। বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁ নামাৰোঁ বুলি? বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা অৰ্থ নাজানি লওক, সুৰত গাওক বা পঢ়া দৰে গাওক, আপুনি মুক্তি পাব। জানি বা নাজানি কৰে নামৰ কীৰ্তন। আজি আমাৰ বহুত ডেকা ল'ৰা, গাভৰু ছোৱালী, বহুত পঢ়া ল'ৰা ছোৱালীয়ে ভাগৱত পঢ়িবলৈ ভয় কৰে। আজি আপোনালোকে দেখিলে সেই শিশুটো, এতিয়া 4ৰ্থ শ্ৰেণীৰ ল'ৰাটোৱে কিমান সুন্দৰকৈ পাঠ কৰিছে। তেওঁ অভ্যাস কৰিছে, তেওঁ ভৱিষ্যত ভাল মানুহ হৈ যাব। তেওঁক ঈশ্বৰৰ কৃপা পৰিছে, তেওঁ আদৰ্শৰে যাতে আমিও আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই নিব পাৰোঁ। এই কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব, গুৰুত্ব দিব লাগিব। ভগৱন্তে প্ৰত্যেককে এটা এটা প্ৰতিভা দি পঠিয়াইছে। গতিকে বেয়াটো এৰি ভালটো ল'ব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী।
আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগিব? বেয়া স্বভাৱ, বেয়া খাদ্য, বেয়া চিন্তা, বেয়াবিলাক এৰিবলৈ। দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজি বেলাগৈ। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে বেহুৱে মুখত। সেই সংগটো যদি আজিৰ দৰে আমি এক ক্ষণ 4 মিনিট সময় যদি আপোনালোকে দৈনন্দিন যদি ঈশ্বৰৰ কথা ক'ব, শুনিব, গাব পাৰে, শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ হৈ আপুনি মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিব কথাটো। এই তত্ত্ব আমাক দি আছে। গতিকে পৰীক্ষিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে চব আহি সমবেত হ'ল। সাহস পালে, প্ৰেৰণা পালে, প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক মুক্ত কৰিব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতত উল্লেখ কৰিছে 11 স্কন্ধত। কাৰণ মানে ভগৱন্তই 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰত ভক্তি কৰি ঈশ্বৰৰ নাম লৈ তৰিব পৰা শক্তি মানুহৰ বাদে আনক দিয়া নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ, কিংবা ঈশ্বৰক ভজিবই লাগিব। কিন্তু কেনেকৈ ভজিলে, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক নানা ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি তেওঁ নিজৰ মুখেদি কোৱা ভাগৱত ধৰ্ম, যিটো আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে পাতিছে, এই ভাগৱত ধৰ্ম ভগৱন্তৰ নিজৰ মুখেদি কৈছে। শুকদেৱে আহি যেতিয়া 1ম স্কন্ধৰ পৰা 12 স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে যেতিয়া পৰীক্ষিতক শ্ৰৱণ কৰালে, 12 স্কন্ধ ভাগৱত শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। এতিয়া আপোনালোকৰ ইয়াতে 2জন মানুহ ইতিমধ্যে প্ৰয়াণ হৈছে বুলি মই খবৰ পাইছোঁ। আমি এতিয়া মায়াত আছোঁ কাৰণে মৰিছে, বা স্বৰ্গগামী হৈছে, বৈকুণ্ঠগামী হৈছে, প্ৰয়াত হৈছে, বিদেহ হৈছে, ইহলীলা সম্বৰণ কৰিছে, নানান শব্দৰে আমি মানুহ 2জনক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জনক হবে মিছা মহাভাগ। মানুহ মৰিছে বুলি কোৱাটো মিছা কথা কৈছে বুলি। জীৱৰ মৃত্যু নাই, মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম, জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি এই ভাগৱত শুনিব পাৰে, সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। এইটো অকল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰিছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰাণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। যদি ভাগৱত নুশুনে, আপুনি এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম, পুনৰপি মৰণম, পুনৰপি জনমম, পুনৰপি মৰণম। আপুনি জন্ম য'তেই নহওক, গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাক পিছে পিছে খেদি থাকিব। গতিকে আমি জন্মৰহিত কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব, আৰু সংস্কাৰ হ'বৰ কাৰণে। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যাৰ সংস্কাৰ নাই, জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, সম্পদশালী নহওক কিম্বা, আপুনি যিমান দামী কাপোৰ নিপিন্ধক কিম্বা, মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গাঁওখনৰ ভিতৰত শালমৰীয়া গাঁৱৰ মোতকৈ বিদ্যাৱন্ত, মোতকৈ ধনৱন্ত, মোতকৈ সম্পদশালী, মোতকৈ জ্ঞানী, মোতকৈ বুদ্ধিমন্ত নাই বুলি যদি 4 দিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে, তে তেওঁ সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো।